লগতে মাধ্যমিক পৰ্যায়ত সাবজেক্ট ওয়াইজ পিটিআৰ টো আমি উলিয়াইছো এতিয়া যে আমাৰ কোন বিষয়ত শিক্ষকৰ নাটনি আছে গ্ৰেজুৱেট টিচাৰ বুলি ক'লে গ্ৰেজুৱেট টিচাৰ তেওঁ যিকোনো সাবজেক্টৰ হ'ব পাৰে আৰ্টসো হয় সায়েন্সো হয় আৰু আমি ডেডিকেটেড ম্যাথছ টিচাৰ দিব বিচাৰিছো ইংৰাজীৰ কাৰণে ডেডিকেটেড টিচাৰ দিব বিচাৰিছো ম্যাথছৰ হেতু আমাৰ আগত উল্লেখ নাছিলে যেতিয়া এডভাৰটাইজমেন্ট হয় সায়েন্স টিচাৰ বুলি হয় বা ইংলিশ টিচাৰ বুলি আমাৰ কোনো এপইন্টমেন্ট নাছিলে ইংলিশ টিচাৰ নহয় আমাৰ আৰ্টস টিচাৰ বুলিহে হয় এতিয়া আমাৰ সাৰ্ভিস ৰুলৰ কাম চলি আছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় জনাইছে গতিকে বিষয় ভিত্তিক শিক্ষক নিযুক্তি যাতে হয় এতিয়াৰ পৰা সায়েন্স বুলি ক'লে সায়েন্স ম্যাথছ দুটা পাৰ্ট কৰা কথা তেওঁ ভাবিছে আৰু ইংলিশৰ বিশেষকে ইংলিশৰ টিচাৰ হিচাপে আৰ্টস টিচাৰ নহয় আৰ্টস টিচাৰটো থাকিবই ইংলিশ টিচাৰ হিচাপেও নিযুক্তি দিয়াৰ তেওঁ ব্যৱস্থা কৰি আছে অতি সোনকালে হ'ব সাৰে জনোৱা মতে আমাৰ নতুন সাৰ্ভিস ৰুল আলোচনা হৈ আছে নতুন সাৰ্ভিস ৰুল ম্যাথছ টিচাৰ নাই আমাৰ ডেডিকেটেড ইংলিশ টিচাৰ নাই আনকি আমাৰ ডেডিকেটেড অসমীয়া টিচাৰো নাই ল্যাঙ্গুৱেজ টিচাৰো নাই এই কেইদিনত আমি ম্যাথছ টিচাৰ ডেডিকেটেড ম্যাথছ টিচাৰ য'ত অকল মেথমেটিক্সৰ গ্ৰেজুৱেট